এইফালে ধুনীয়াকৈ ৰ'দ দি আছে আৰু এইফালে বাৰান্দাত ভাত খাবলৈ লৈছোঁ। এইফালে চাওকচোন আজি থালিখন এয়া লফা টেঙা মানে লফাত ঔটেঙা দি টেঙা বনাইছোঁ আৰু এইফালে পুঠি মাছ পোৰা, বেঙেনা পিটিকা, আলু পিটিকা, ভোট জলকীয়া, এটুকুৰা পিঁয়াজ লৈছোঁ আৰু খুব সোৱাদ লাগে এনেকৈ খাবলৈ ৰ'দত বহি। আজি পিটিকাখিনিতে যি তেল দিছোঁ, বাকী একো ভাজি বনোৱা নাই। আৰু লফা টেঙা বনালে পিছে পিটিকা হ'লে ভাল লাগে, কিবা ভাজি বনালে ভালো নালাগে আৰু খুব সোৱাদ লাগিছে সঁচাকৈ দেই। আৰু এনেকৈ পূৰা পিটিকা বইল চব্জি এনেকৈ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। আৰু মই এইকেইদিন ভাত খোৱা ভিডিঅ' দি আছোঁ, আপোনালোকে নাভাবিব দেই, কিন্তু আজি থালিখন মই কাৰণে দেখুৱাইছোঁ। মোক খুব প্ৰিয় মানে থালিখন, এইখন থালি, আৰু সেইকাৰণে দেখুৱালোঁ। আৰু ধুনীয়াকৈ এতিয়া খাই লওঁ। আৰু মোৰ লগত এফালে দিদিও খাই আছে। দিদি কিবা লাগিব নে? দিদি শেষে হ'ল একো নালাগে। কেনেকুৱা লাগিছে খাই আজি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কিন্তু পুঠি মাছকেইটা এনেকৈ এৰাই এৰাই খাব আৰু ভাল লাগে। ভাল লাগিছে লওক ভাত অলপ। নাই নালাগে, বুজালোঁ। দিদিয়ে মানে অলপ আগৰ পৰা খাই আছে আৰু মই এতিয়া খাবলৈ আহিছোঁ। ধুনীয়াকৈ ৰ'দ দি আছে।